মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 4ৰ ইংলিছৰ লেসন নম্বৰ 2 এ ফান গেম নামৰ পাঠটিৰ এক্টিভিটি 15 বিৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, ক্লিনিং টাইম এট হোম, ঘৰ সাফা কৰা সময়। লেটস ক্লিন ইয়োৰ ৰুম টুগেদাৰ, আহা একেলগে তোমাৰ ৰুম সাফা কৰো। পুট ইয়োৰ টয়জ বেক ইন দা বক্স, তোমাৰ পুতলাখিনি বক্সত ঢালা। Don't throw things on the floor, মজিয়াত বস্তুবোৰ নেপেলাবা। Please help me fold the clothes, অনুগ্ৰহ কৰি মোক কাপোৰ জপাত সহায় কৰা। Keep your books neatly on the shelf, তোমাৰ কিতাপসমূহ পৰিষ্কাৰকৈ বুক শেলফত ৰাখা। A clean room makes you feel happy and helps you find things easily, এটা পৰিষ্কাৰ ৰুমে তোমাৰ মনটো ভাল লগায় আৰু বস্তুবোৰ সহজতে বিচাৰি পোৱাত সহায় কৰে। Now underline the imperative sentences from the passage according to the functions they perform and write the sentences in the boxes given below. এতিয়া আমি কি কৰিব লাগিব, এই বাক্যসমূহৰ পৰা imperative শব্দবোৰ বাছি আনি এই বক্সবোৰত লিখিব লাগিব। এতিয়া চোৱা, ইম্পেৰেটিভ সেন্টেন্স মানে কি হয়? ইম্পেৰেটিভ সেন্টেন্স মানে তেনে বাক্য হয় যিবোৰ বাক্যই অৰ্ডাৰ কৰা, ৰিকুৱেষ্ট কৰা, ইনষ্ট্ৰাকচন দিয়া আৰু এডভাইচ দিয়া বুজায়, হয়নে? গতিকে এতিয়া আমি এই বাক্যবোৰৰ পৰা ইম্পেৰেটিভ সেন্টেন্সখিনি বাছি আনি ইয়াত লিখিব লাগিব। এতিয়া চোৱা, আমি লিখিছো ডন্ট থ্ৰো থিংছ on the floor, আমি এই বাক্যটো অৰ্ডাৰত লিখিছো। অৰ্ডাৰ মানে উপদেশ। তাৰপিছত চোৱা, প্লিজ হেল্প মি ফোল্ড দ্য ক্লথছ, এইটো আমি ৰিকুৱেষ্টত লিখিছো কাৰণ এইটো অনুৰোধৰ বাক্য হয়, কাৰণ আমি ইয়াত প্লিজ শব্দটো দেখিছো, হয়নে? তাৰপিছত চোৱা, পুট ইয়োৰ টয়জ বেক ইন দ্য বক্স, এইটো আমি ইনষ্ট্ৰাকচনত লিখিছো কাৰণ এইটো নিৰ্দেশনা হয়, হয়নে? তাৰপিছত এ ক্লিন ৰুম মেক্স ইউ ফিল হেপি এণ্ড হেল্পছ ইউ ফাইণ্ড থিংছ ইজিলি, এইটো আমি এডভাইচত লিখিছো মানে উপদেশত লিখিছো। চোৱা 16a, লেটছ ৰিড দ্য ফলোয়িং পেয়াৰ্ছ অফ ৱৰ্ডছ এলাউড, আহা এই শব্দৰ যোৰাবোৰ উচ্চস্বৰে পঢ়ো। চেয়াৰ, চেয়াৰ, হুইচ, হুইচ, চেয়াৰ, চেয়াৰ, চেটাৰ, চেটাৰ, watch, watch, match, match. এতিয়া চোৱা 16b, listen as your teacher reads out the following sentences. Put a tick on the appropriate word after listening to your teacher. এতিয়া তোমালোকে কি কৰিব লাগিব, মই পঢ়ি যাম, তোমালোকে এই শব্দৰ ভিতৰত শুদ্ধ শব্দ কোনটো হ'ব তাত তোমালোকে টিক মাৰিব লাগিব। Number 1, Rupa and Anumahi are chattering while walking to the school. Rupa আৰু অনুমাহীয়ে কি কৰিছিল? Chattering মানে কথা পাতিছিল, হয়নে? গতিকে আমি ইয়াত শুদ্ধ চিন দিছো। তাৰপিছত চোৱা, Number 2, It was fun to watch the match. খেলখন চাবলে মজাৰ আছিল, হয়নে? গতিকে আমি এই মেচ শব্দটোত শুদ্ধ দিম। মেচ মানে খেল। Number 3, Many people come to watch the কণী যুঁজ, আমি এই watch শব্দটোত শুদ্ধ দিম কাৰণ watch মানে চোৱা। বহু মানুহ কণী যুঁজ চাবলৈ আহিছিল। Number 4, everyone began to cheer as the match began. এতিয়া আমি এই cheer শব্দটোত শুদ্ধ দিম কাৰণ cheer মানে হৈছে উৎসাহিত কৰা বা আনন্দ কৰা, হয়নে? সকলোৱে উৎসাহিত কৰিছিল খেলুৱৈসকলক, হয়নে? তাৰপিছত চোৱা, Number 5, অনুমাহী shared a story with Rupa. অনুমাহীয়ে এইটো শ্বেয়াৰ হ'ব, অনুমাহীয়ে ৰূপাক ষ্টৰী এটা কৈছিল, হয়নে? গতিকে আমি শ্বেয়াৰ শব্দটোত শুদ্ধ চিন দিম। এতিয়া চোৱা 17a, লেটছ ৰিড এলাউড দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য বক্স। এতিয়া এই বক্সত থকা শব্দবোৰ আমি উচ্চস্বৰে পঢ়িব লাগিব। fair, pair, hair, chair. এতিয়া চোৱা 17b, read the following words and circle the words that has similar sound as in fair. এতিয়া আমি এই শব্দবোৰ পঢ়ি ফেয়াৰৰ সতে
একে উচ্চাৰণ থকা শব্দবোৰ আমি সাৰ্কেল কৰিব লাগিব ফেৰ এটো চেয়াৰ হয়নে এটো একে উচ্চাৰণ গতিকে আমি সাৰ্কেল কৰিম এটো চেয়াৰ এটো আমি সাৰ্কেল কৰিম তাৰ পিছত ৱেট এটো আমি সাৰ্কেল কৰিম পেৰ এটো আমি সাৰ্কেল কৰিম ডেট এটো আমি সাৰ্কেল কৰিম হেয়াৰ আৰু এটো আমি সাৰ্কেল কৰিম তোমালোকেও এবোৰ সাৰ্কেল কৰিবা এতিয়া সোয়া activity 18 let's practice read the following words aloud and note the sounds such as m n and ng in them এতিয়া আমি এই শব্দবোৰ উচ্চস্বৰে পঢ়িব লাগিব আৰু m n আৰু ng থকা শব্দবোৰ আমি মন কৰিব লাগিব তোমালোকে তোমালোকৰ বহিত নোট কৰিবা এতিয়া সোয়া মেপ শব্দটোত m আছে হয়নে নেপ শব্দটোত n আছে সিং শব্দটোত ng আছে হয়নে মাইট শব্দটোত m আছে নাইট শব্দটোত n আছে ব্ৰিং শব্দটোত ng আছে মি শব্দটোত m আছে নি শব্দটোত n আছে হয়নে নি কিং শব্দটোত ng আছে মেল শব্দটোত m আছে নেল n আছে ৰেং ng আছে মাইন m আছে n আছে নাইন n দুটা আছে উইং ng আছে টিম শেষত m আছে টিন শেষত n আছে থিং ইয়াত আকৌ ng আছে হয়নে তোমালোকে এবোৰ তোমালোকৰ বহিত নোট কৰিবা 19 riddle time মানে সাঁথৰৰ সময় I have a shell but I am not a nut মোৰ এটা খোলা আছে কিন্তু মই বাদাম নহয় You can crack me তুমি মোক ভাঙিব পাৰা but I won't shout কিন্তু মই চিঞৰ বাখৰ নকৰো I sit in a box মই এটা বাকচৰ ভিতৰত বহো White and round বগা আৰু ঘূৰণীয়া Boil or fry me মোক বইল কৰিব পাৰিবা নাইবা ফ্ৰাই কৰিব পাৰিবা I am ready for a bite আৰু মই খাবলে খাজু Who am I মই কোন হয় কোৱাচোন এটো কণী হয় হয়নে গতিকে আমি egg বুলি লিখিম এটো egg হয়নে এতিয়া চোৱা 20 fun activity from trust to art by now You must have learned that we have can a lot of fun with egg. তোমালোকে ইতিমধ্যে শিকিছা যে আমি ডিমৰ পৰা আমি বহু মজা কৰিব পাৰো হয়নে Let make a mushroom with an egg shell. আহা আমি ডিমৰ এই খোলাৰ পৰা এটা মাশৰুম বনাও এতিয়া চোৱা প্ৰথমতে এবোৰ চোৱা ডিমৰ ভিতৰৰ বগা অংশটো উলিয়াই লোৱাৰ পিছত বাহিৰৰ এটো খোলা হয়নে step 1 প্ৰথমতে কি কৰিব লাগিব Take the clean egg shell broken in half ডিম ভিতৰৰ বগাটো উলিয়াই খোলা দুটা সাফা খোলা দুটা লব লাগিব এনেকে আধা আধা কৰি তাৰ পিছত দ্বিতীয়তে আমি কি কৰিব লাগিব Paint it and let the color dry আৰু এনেকে ৰং কৰি তাক শুকাব দিব লাগিব Step 3 Decorate the egg shell with white dots আৰু ৰং কৰাৰ পিছত মাজে মাজে এনেকে বগা বগা ডট বনাব লাগিব ফুট বনাব লাগিব তাৰ পিছত Step 4 Make the mushroom stem with a bamboo stick or a paper roll আৰু এই মাশৰুমৰ ঠাৰিটো বনাবলে আমি কি কৰিব লাগিব বাহৰ সৰু টুকুৰা এটা বা কাগজেৰে আমি এনেকে মেৰিয়াই ইয়াৰ এই ঠাৰিটো বনাব লাগিব 5 Fix the colored egg shell to the stem with glue and let it dry আৰু কি কৰিব লাগিব এই ঠাৰিটো ইয়াৰ লগত আঠা লগাই দিব লাগিব আৰু শুকাবলে দিব লাগিব তাৰ পিছত ধুনিয়া মাশৰুম এটা আমি দেখিছো হয়নে মাশৰুম মানে কাঠফুলা যে কাঠফুলা বুলি কও হেতু জানা নহয় তোমালোকে এতিয়া সোয়া now decorate it in the school garden along with your classmate এতিয়া তোমালোকে এটো ধুনিয়াকে তোমালোকৰ বিদ্যালয়ৰ বাগিচাত খজাই থবা
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি লেচন নম্বৰ 3 আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।